বোমাৰে উৰুৱাব তাজমহল এইবাৰ বোমা বিস্ফোৰণৰ ভাবুকি তাজমহলত কিন্তু কোনে দিছে এই ভাবুকি ভাৰতৰ উত্তৰ প্ৰদেশৰ আগ্ৰাত সম্ৰাট শাহজাহানে নিৰ্মাণ কৰা অমূল্য কীৰ্তিচিহ্ন তাজমহলত বোমা বিস্ফোৰণৰ ভাবুকি উত্তৰ প্ৰদেশ আৰক্ষীয়ে জনোৱা মতে মঙ্গলবাৰে আগ্ৰাত থকা উত্তৰ প্ৰদেশ ৰাজ্যিক পৰ্যটনৰ আঞ্চলিক কাৰ্যালয়লৈ প্ৰেৰণ কৰা ইমেইল যোগে এই ভাবুকি প্ৰদান কৰিছে কোনো অজ্ঞাত ব্যক্তিয়ে উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে ইমেইল যোগে ভাবুকি পোৱাৰ পিছত মঙ্গলবাৰে তাজমহলৰ ভিতৰত ব্যাপক তালাচী চলোৱা হয় যদিও এতিয়ালৈকে কোনো ধৰণৰ বোমা বা বিস্ফোৰক উদ্ধাৰ হোৱা নাই তাজমহলৰ ভিতৰত জানিব পৰা মতে বোমাৰে তাজমহল উৰুৱাই দিয়াৰ ভাবুকিৰে উত্তৰ প্ৰদেশ আৰক্ষীলৈ ইমেইল প্ৰেৰণ কৰিছে এজন অচিনাকি ব্যক্তিয়ে তাৰ পিছতে আৰক্ষীয়ে তাজমহল আৰু ইয়াৰ আশে-পাশে ব্যাপক তালাচী অভিযান চলায় কিন্তু তাৰ পৰা কোনো ধৰণৰ বিস্ফোৰক বা বোমা উদ্ধাৰ হোৱা নাই ইতিমধ্যে উত্তৰ প্ৰদেশৰ সাইবাৰ ক্ৰাইম বিভাগক এই ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰাৰ পাছতে এই ভাবুকি প্ৰদান কৰা ব্যক্তিৰ সঠিক স্থান চিনাক্ত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে আৰক্ষীয়ে ইপিনে আৰক্ষীৰ মতে ইমেইলত ভাবুকি পোৱাৰ লগে লগে তাজমহলৰ ভিতৰত বা বাহিৰত তালাচী চলোৱা হয় দীৰ্ঘদিন ধৰি ভাৰতৰ কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী CISFৰ জোৱানসকলে এই তালাচী অব্যাহত ৰাখিছে ইয়াৰ উপৰিও তাজমহলৰ আশে-পাশে থকা অঞ্চলতো তালাচী চলোৱা হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে অৱশ্যে এই পৰ্যন্ত কোনো সন্দেহজনক বস্তু উদ্ধাৰ হোৱা নাই বুলিও আৰক্ষীয়ে প্ৰকাশ কৰিছে নিউজ ডেস্ক ৰিপৰ্ট DB নিউজ